এনেকুৱা আমাৰ বিজেপিৰ লগত পাৰ্টনাৰ হ'ব নহ'ব এনেকুৱা আমাৰ আজি আলোচনা হোৱা নাই। অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা, সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে সমৰ্থন দিব আপোনালোকক। সমৰ্থন নাই, আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালেই পাইছোঁ, আমাক সমৰ্থন দিয়াটো। আৰু আমিও সেইটোৱেই বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টীয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱা ক্ষেত্ৰত আমাক যাতে সহায় কৰে। সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টীৰ আমাৰ সহায় লাগে। BTC চলোৱা ক্ষেত্ৰত আমি সহায় বিচাৰিম। মেণ্ডেট যোনটো দিলে ৰাইজে, সেই মেণ্ডেটৰ ওপৰত কি ক'ব? কিয় এনেকুৱা ধৰণৰ এটা মেণ্ডেট, যিটো মেণ্ডেটটো কোনো আশা কৰা নাছিলে? নাই, সেইটো অলৰেডি আমাৰ PMBয়ে আলোচনা কৰিছে। আমি কৈছোঁ যে BPF দল হিচাপে যিখিনি ইলেকশ্যনৰ সময়ত ইস্তাহাৰত দি পেলাই যিখিনি প্ৰচাৰ চলাইছোঁ আমি, যে ৰাইজক কিছুমান নিডছ যিটো মানে আমি ভাবি আছোঁ যে BTC বাকী ৰাইজৰ কিহৰ অভাৱ হৈ আছে সেইটো আমি বুজি পাওঁ। দল হিচাপে আমি সেইটো গেৰেণ্টি হিচাপে আমি কাম কৰি আহিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজে আমাৰ BPF দলে যিখিনি প্ৰতিশ্ৰুতি দি পেলাই আমি প্ৰচাৰ চলাইছে, ইয়াৰ ওপৰত সকলো শ্ৰেণীৰ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ছেটিছফাইড নিশ্চয় হৈছে, যাৰ কাৰণে BPFক আজি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনেই হওক বা সকলো শ্ৰেণীৰ ৰাইজে হওক বা গোটেই BTCবাসী ৰাইজে আমাক সমৰ্থন দিছে, যাৰ কাৰণে আমি আজি এইখিনি চিটটো পাবলৈ সক্ষম হৈছে। নিশ্চয় ছেটিছফাইড হৈছে। কাৰণ সেইটোৱে মই অলপ আগত যিটো কৈছে যে প্ৰমোদ বড়োৱে BTCবাসী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, ইয়াৰ ভিতৰত এটাও কাম হোৱা নাই, এটাও কাম কৰিব পৰা নাই। আৰু আমি কৈছোঁ যে আমি চৰকাৰ অহাৰ পিছত BTCবাসী ৰাইজৰ কাৰণে আমি কি কি কাম কৰিম, সেইটো ইয়াৰ ওপৰত BTCবাসী ৰাইজে নিশ্চয় ছেটিছফাইড হৈছে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত। সেইকাৰণে সকলো শ্ৰেণীৰ সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছোঁ। নহ'লে BPF দলে আজিৰ দিনত এনেকুৱা চিট পোৱাটো অসম্ভৱ কথা। নিশ্চয় ছেটিছফাইড হৈছে আৰু আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিম। নাই, এইটো কথা আমি আলোচনা কৰিম। যদি কোনোবা UPFL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱাৰ ক্ষেত্ৰত যদি সমৰ্থন জনায়, আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে, স্পষ্ট কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BPF জয় লাভ কৰা মানে NDAৰ জয়, UPPL জয় লাভ কৰা মানে NDAৰ জয়। BPFৰ লগত আপোনালোকৰ কেতিয়াও সংঘাত ক্ষমা কৰিব, BJPৰ লগত আপোনালোকৰ সংঘাত নাই, UPPL আৰু BPFক একলগ কৰাৰ কাৰণে চেষ্টা কৰি আছে। নাই, ইয়াৰ আমি BPF দল হিচাপে আমি ইলেকশ্যনত আগৰ পৰাই আমি কৈ আহিছোঁ যে কোনোবা দলে কোনোবা সংগঠনে আমাৰ BPFক ছাপৰ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। আমি ৱেলকাম জনাইছোঁ। যেনিবা আপোনালোকে দেখিছে JSPয়ে এটা সময়ত আমাক ছাপৰ্ট দিম বুলি, আমাক ক'ব লগা একো নাই, ৱেলকাম জনাইছোঁ। এটা সময়ত UDFে আমাক ছাপৰ্ট কৰিছিল, ৱেলকাম কৰিছোঁ আমি। এটা সময়ত কংগ্ৰেছে আমাক ছাপৰ্ট কৰিছিল, আমি ৱেলকাম কৰিছোঁ। কিন্তু এলায়েন্সত কৰা নাই, জাষ্ট এলায়েন্স কৰা নাই আমি কাৰো লগত। কিন্তু কোনোবা দলে যদি বা কোনোবা সংগঠনে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ ৰিজেক্ট কৰাৰ কোনো প্ৰশ্নই নাহে। আজিৰ দিনত যেনিবা UPFলে সেই কথাটো কৈছে, ৱেলকাম, সহযোগ কৰক।
আমাৰ ক'ব লগা কি আছে ভালেই হ'ব হয় না নহয় কথাটো বিজেপি চৰকাৰৰ অংশীদাৰত থাকিব নাথাকিব আপোনালোকৰ চৰকাৰটো হ'বই বিজেপিয়ে ল'লেহে আমি ইচ্ছা কৰি কৰবাত যদি বিজেপিৰ লগত থাকিম কোনোবা কংগ্ৰেছৰ লগত থাকিম আমি ক'ব পাৰে আমি সৰু পাৰ্টি না আমি আলোচনা কৰিম যদি নাই আমি আমাৰ দল এনেকুৱা আমি সদায় কৈ আহিছো BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছো আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয় কংগ্ৰেছৰ লগতো থাকিম আজি বিজেপি চৰকাৰে চলাই আছে বিজেপিয়ে যদি কয় আমাৰ BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে আমি আছো ৰাষ্ট্ৰীয় দল বিজেপিয়ে যিদৰে এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল তাৰ পিছতো এটা আঞ্চলিক দল বহু নেতা আঞ্চলিক দলত যি ধৰণৰ মেণ্ডেট দিলে সকলোৱে চৰ্চা কৰিছে যে অসমত হয়তো এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হ'বলৈ গৈ আছে পাছত আৰু অসমত এটা চেঞ্জ আহিব পাৰে সেই বিষয়টোলৈ আপুনি কি ক'ব খুজিব যেনেকুৱা ধৰণৰ যিখন BTC হৈছে হয়তো অসমৰ বেলেগ প্ৰেক্ষাপটতো হ'ব আৰু সংখ্যা কৰিছে যে হাগ্ৰামা মৰিল ডাঙৰীয়াই এটা বৃহৎ শক্তিক এবাৰ নচাত কৰিবলৈ সক্ষম হৈছে বিজেপিৰ দৰে শক্তি এটা সেইটো ৰাইজে মেণ্ডেট দিছে ৰাইজে বুজি পাব আমি কি ক'ম মুঠতে আমি ৰাইজে আমাক যেনেকৈ সন্মান দি পেলাই সহায় কৰিছে আমিও ৰাইজক সন্মান দি পেলাই সহায় কৰিবৰ কাৰণে আমি ৰেডি বাছ কথা সেইটোৱে এইটো পাব্লিক অপিনিয়ন এইটো ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব কোন লিডাৰ কোন সৰু কোন ডাঙৰ কোন সৰু এইটো মই নিজে কৈ পেলাই বা BPF দলে নিজে ক্লেইম কৰি পেলাই একো লাভ নাই ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব নিৰ্বাচন আহি আছে আৰু ছেমি ফাইনেল বুলি কোৱা হৈছিল ফাইনাল ছেমি ফাইনাল একো নাই ভাই এতিয়া BPF-এ চৰকাৰ বনাবলৈ গৈ আছে আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা বিজেপি বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ ক'ব লগা একো নাই আমি PMBত আলোচনা কৰিব আপনিতো দেখি আছে মুঠতে আমাৰ BPF দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছো সেইটোৱে এক নম্বৰ মাটিৰ পাত্তা উচ্ছেদৰ কথা কেনেকে আহিব এই মাটিৰ পাত্তা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি 3 তাৰিখ এই আছে ছেক্ৰেটাৰীত BTC কোকৰাঝাৰত হ'ব জাগা সৰু হ'ব ডাঙৰ হ'ব মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম মুঠতে আমাৰ অটেকিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছো অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিবও পাৰে না নাই 3 তাৰিখত নোৱাৰে অমুক তাৰিখত হ'ব তেতিয়াই হ'ব আমিতো ৰেডি মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছো এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব নাই আমি এইটো হ'ল আপোনালোকে কওকচোন মইতো সেই কথাটো কোৱাই নাই নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে হয় মই কৈছো 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অটেকিং চেৰিমনিটো হ'ব এইটো কৈছো মই এনে চাই পেলাই যিহেতু আমি এবছলুট মেজৰিটি যিহেতু পাবলৈ গৈ আছে আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত মই ৰাইজক চাই পেলাই ৰাইজে যেনেকৈ সঁহাৰি দি আছে এইটো বিশ্বাস ৰাখি পেলাই মই কৈছো হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অটেকিং চেৰিমনি হ'ব আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই
ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই, সেইবিলাকতো আমি কৈছোঁ মই। চিফ মিনিষ্টাৰে আজি এটা কথা কৈছে, তেখেতক আপুনি সাক্ষাৎ কৰা বুলি কৈছে ৰাতিপুৱা 4 বজাত। এইবিলাক দেখাই দিয়কচোন মোক, এইবিলাক দেখাই দিয়কচোন। ৰাতিপুৱা 4টা বজাত নুঠোৱে মই, 8টা বজাত। হা হা বিচাৰি মিছা কৈছে না সঁচা কৈছে? CM ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম, যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই। শ্ৰীলংকাৰ সমষ্টিত আপোনাৰ একালৰ নেতৃত্বত খাম্পা বৰ্গৰ সৈতে আপোনাৰ মুখামুখি নিৰ্বাচনী সমৰ হৈছিল, তাতে আপুনি পৰাজিত হ'ল, কি ক'ব? খাম্পা জিকিছে, পাব্লিক মেণ্ডেট আছে, সেইকাৰণে জিকিছে শ্ৰীলংকাত। এইটো আমাৰ এইটো পাব্লিক মেণ্ডেট, এইটো ইয়াৰ ওপৰত সমালোচনা কৰি লাভ নাই। ঠিক আছে।